নমস্কাৰ। আজি আমি চানডে কিচেনত আমন্ত্ৰণ কৰি আনিছো এগৰাকী গুৱাহাটীৰ মহিলা। তেখেতৰ লগত আমি আজি চানডে কিচেনৰ কিছু কথা পাতিম আৰু আজি কি বনাই আপোনালোকক দেখুৱাই সেই বিষয়ে আমি বাইদেউৰ লগত কিছু কথা পাতিম। তাৰ আগতে আমি বাইদেউক আমি অৰুণোদয় অসমৰ তৰফৰ পৰা আমি সম্বৰ্ধনা পত্ৰ আৰু এটা ট্ৰফিৰে আমি স্বাগতম জনাম। আহকচোন। এয়া আমি পোনে পোনে সম্বৰ্ধনা পত্ৰ দিবলৈ আমি আগবাঢ়িছো। এয়া সম্বৰ্ধনা পত্ৰ। এইটো ট্ৰফি। এয়া আছিলে আজি আমাৰ সম্বৰ্ধনা অনুষ্ঠান। এতিয়া আমি আজি এই চানডে কিচেনৰ পৰৱৰ্তী অনুষ্ঠানলৈ আমি আগবাঢ়িম। আহকচোন। এয়া আমি আজি চানডে কিচেনলৈ আগবাঢ়িছো। তাৰ আগতে আমি আজিৰ অনুষ্ঠানৰ বাইদেউক আমি তেখেতৰ পৰিচয়টো আপোনালোকক দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। বাইদেউ, প্ৰথমতে আমি অৰুণোদয় চানডে কিচেনৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। প্ৰথমতে আপুনি আপোনাৰ পৰিচয়টো আমাৰ চানডে কিচেনৰ অনুষ্ঠানত দিলে আমি ভাল পাম। নমস্কাৰ, মোৰ নাম গীতাঞ্জলি দাস। পোনপ্ৰথমে মই অৰুণোদয় 24 লাইভক মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছো, যিহেতু মোক নিমন্ত্ৰণ কৰি আনিছে। মোৰ নাম গীতাঞ্জলি দাস, মোৰ ঘৰ নাগবিজুলি আৰু মই বৰ্তমান গুৱাহাটী কালিপাৰাত থাকো। মোৰ এখন গুৱাহাটী কালিপাৰা ডিপিয়াত সৰু সুৰা দোকান আছে। তাৰে এটা মই ৰেচিপি লৈ আহিছো আপোনালোকৰ ওচৰলৈ। যিহেতু আমাৰ সময়ৰ অভাৱ, সেইকাৰণে মই দোকানত বস্তুটো ৰেডি কৰি আনিছো। আপোনালোকে কাটি দেখাব পাৰিলে ভাল হ'লে, কিন্তু সময়ৰ অভাৱৰ কাৰণে কাটি দেখাব পৰা নাই, তাৰ বাবে মোক ক্ষমা কৰিব। আৰু ইয়াত কি কি মিক্স কৰি মই কৈ যাম বাৰু। পিঁয়াজ লাগিব, বেচন, নিমখ, অকণমান হালধি, এইখিনি দিলেই হৈ যাব। মানে পিঁয়াজি, নিমখ, হালধি, জলকীয়া, মানে আমি বেছিকে জলকীয়াটো নিদিওঁ কাৰণ সৰু বাচ্ছাবিলাকৰ হয়তো, সেইকাৰণে বেছি নিদিওঁ, কম পৰিমাণে দিওঁ আৰু পিঁয়াজ, বেচন, হালধি, নিমখ, সামান্য পৰিমাণে জলকীয়া দিলে হ'ল। সোৱাদ অনুসৰি গোটেই মিক্স কৰি পেলাই মানে পেষ্টটো বনাই লওঁ আৰু। এয়া চাওক, এতিয়া বাইদেউ গোটেইখিনি ক'লে। আচলতে পিঁয়াজি বনালে কি কি দিয়া হয় আপোনালোকক ক'লে, গতিকে আমি এতিয়া বাইদেউ আপোনালোকক বনাই দেখুৱাব। এয়া আমি আৰম্ভ কৰিবলৈ লৈছো। আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। এতিয়া বাইদেউ আপোনালোকক পিঁয়াজি বনাই দেখুৱাব। কেনেকে বনাই আপোনালোকে সম্পূৰ্ণ চাওক, তেতিয়া আপোনালোকে ঘৰত বনাই খাব পাৰিব। এয়া বাইদেউৰ আচলতে দোকানো আছে, আপোনাৰ ডিপিয়াতে দোকান আছে। আপোনালোকে যদি খাব বিচাৰে দোকানতো আহিব পাৰে। খুব সুন্দৰ চিঙৰা, পিঁয়াজি, পকৰি আৰু কি বনাই, ব্ৰেড চপ, কেপচিকাম, সকলো বস্তু বনাই। ডিপিয়াতে আপোনালোকৰ দোকানখন আছে। বাইদেউ অলপ দেৰিকে কণ্টেক্ট নাম্বাৰটো দি দিব। আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে বাইদেউ কণ্টেক্ট কৰিব পাৰে। অৰ্ডাৰ লাগিলে দোকানত আহিও টেষ্ট কৰিব পাৰে আৰু দোকানত অৰ্ডাৰ দিব পাৰে। আপোনালোকে ঘৰত লৈ যাই খাব পাৰে। খুব সুন্দৰ পিঁয়াজি চাই আছে, আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টি। আপোনালোকে ঘৰত বনাই খাব পাৰিব। এইটো আপুনি কেনেকে শিকিলে? এইটো মানে মোৰ হাজবেণ্ডে বনাইছিল, চাই চাই শিকিছো আৰু। এতিয়া পুৰা গোটেইখিনি বনাব পাৰে? হয়। দোকানত কেতিয়াবা বনোৱা নে, না হাজবেণ্ডে বনাই? বনাও। বনাই। বেছিভাগ কাষ্টমাৰ কেনেকুৱা আপোনালোকৰ? কাষ্টমাৰ ঠিকে আছে। দোকানতো সুন্দৰ কাষ্টমাৰ, মাজতে আমিও গৈছিলো। এয়া চাওক, আপোনালোকে চাই আছে। আপোনালোকে সম্পূৰ্ণকে চাব ভিডিঅ'টো। এই বাইদেউ পিঁয়াজি বনাই দেখুৱাই আছে। মই আগতে গৈছো, বাইদেউৰ দোকানে আছে, দোকানতো বনাই। খুব সুন্দৰ দোকানত বিক্ৰীও বহুত হয়। আমি চাইছো, নিজে আমি গৈছো, খাইছো। 2 দিন মাজে মাজে আমি গৈ থাকো, তাৰমানে খুব টেষ্টি পাওঁ পিঁয়াজি আৰু পকৰি খাই। আমিও নিজে যাওঁ। আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকে আহিব পাৰে। বাইদেউ, এই চান্সতে আপোনালোকৰ দোকানৰ কণ্টেক্ট নাম্বাৰটো আৰু কোন দোকান আছে আপুনি কৈ দিব পাৰে। হয়, আমাৰ দোকান আছে কালিপাৰা ডিপিয়া। মোৰ কণ্টেক্ট নাম্বাৰটো লৈ লওক আপোনালোকৰ, যদি আপোনালোকে কেতিয়াবা অৰ্ডাৰ দিব বিচাৰে, মানে পিঁয়াজি, চিঙৰা, বেডশ্বীট যিকোনো বস্তু অৰ্ডাৰ দিব বিচাৰে, আপোনালোকে এই নাম্বাৰত কণ্টেক্ট কৰিলে পাই যাব। 8761961131। এই নাম্বাৰটো মোৰ হয়। এইটো নাম্বাৰত কণ্টেক্ট কৰিলে আপোনালোকে পাই যাব। নাম্বাৰটো আৰু এবাৰ কৈ দিয়ক। 8761961131। মানে আপোনালোকে অৰ্ডাৰ যদি দিয়ে, ফোন কৰে, আপুনি ঘৰত দি আহিব পাৰিব? হোম ডেলিভাৰী দিব পাৰিব? দি দিম।
গতিকে আপোনালোকে সুন্দৰ শুনিলে যদি আপোনালোকে ঘৰতে বহি অৰ্ডাৰ দিব বিচাৰে নাম্বাৰটো কৈ দিছে আপোনালোকে সেই কণ্টেক্ট নাম্বাৰত ফোন কৰি আপোনালোকক কি লাগে কৈ দিলে হ'ল ধুনীয়াকে আপোনালোকৰ ঘৰত দি আহিব আপোনালোকে বহি টেষ্টি কৰি ধুনীয়াকে খাব পাৰিব এয়া মই পিয়াজিটো ওলোটাই দিছো ভালকে শিকিব লাগিব ন শিকিব লাগিব আপোনালোকে চাই আছে চাই থাকক ধুনীয়াকে তেতিয়া আপুনি যদি ইচ্ছা কৰে ঘৰতো বনাব পাৰিব তেনেকে আপুনি কিবা ক'ব বিচাৰিব বাইদেউ এই চান্সতে আপুনি কিবা অৰুণোদয় অসমৰ চানডে কিচেনৰ অনুষ্ঠানত দৰ্শকক কিবা ক'ব বিচাৰিব নেকি মই এতিয়া কম আপোনালোকৰ মই যিটো বনাইছো ঘৰতো একবাৰ বনাই চাই খাব কেনেকুৱা টেষ্ট লাগে আৰু আপোনালোকেও পাৰিলে আমাৰ এই অৰুণোদয় অসম 24 লাইফৰ যিটো চানডে কিচেন প্ৰগ্ৰেম কৰিছে সেইটোত পাৰিলে আপোনালোকে আহিব বাইদেউ যিহেতু ক'লে আমাৰ এই অনুষ্ঠানটো আজি বহুত দিনৰ পৰা চলি আছে চানডে কিচেন আমি প্ৰত্যেক চানডে আমি 6টা বজাত এই অনুষ্ঠানটো আমি টেলিকাষ্ট কৰোঁ আপোনালোকে চাবলৈ নাপাহৰিব আপোনালোকে অৰুণোদয় অসম 24/7 চাৰ্চ কৰিলে আপোনালোকে মোবাইলতে পাব মোবাইলত চাব পাৰিব আৰু যদি কোনোবাই আপোনালোকে আহিব বিচাৰে আমাৰ ষ্টুডিঅ'ত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে তেতিয়াহ'লে আমাৰ কণ্টেক্ট নাম্বাৰটো আমি কৈ আছো 9706957080 এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ বা ফোন কৰিব পাৰে মই নাম্বাৰটো আৰু এবাৰ কৈ দিছো 9706957080 এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকে আহক এই অনুষ্ঠানটোত ভাগ লওক দৰ্শকে চাই ভাল পায় গতিকে সকলো মানুহে সকলো টেষ্ট বেলেগ বেলেগ খাব বিচাৰে বা চাব বিচাৰে গতিকে আমাৰ এই অনুষ্ঠানত বিভিন্ন মহিলা আহি বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰি আপোনালোকক দেখুৱাইছে যেনেকে আজি বাইদেউ আহিছে পিয়াজি পকৰি বনাই দিয়ে আপোনালোকক লাইভত আমি দেখুৱাই আছো আপোনালোকে চাই থাকিব আপোনালোকে আহক ধুনীয়া সুন্দৰ এটা অনুষ্ঠান আপোনালোকে উপভোগ কৰক আৰু বহুত মানে মাইকী মানুহে বহুত বস্তু বনাব জানে কিন্তু নিজৰ প্ৰতিভাবিলাক দেখুৱাব নোৱাৰে ইয়াত আহি ইয়াৰ মানে এইটো চেনেলৰ যোগেদি আপোনালোকে ৰাইজক দেখুৱাই দিয়ক আপোনালোকে কি কি বনাব পাৰে সেইটোৱে আৰু মানে আপোনালোকক দেখিলে আমাৰো বনাব ইচ্ছা যায় কিন্তু আমি বনাব নাজানো মানে নিমখ বেছি হ'ব কেতিয়াবা জলকীয়া বেছি হৈ যাব মানুহে খাই টেষ্ট নাপাব নাই এইটো কৰিব পাৰে একো নাই মানুহ এবাৰেই ভুল হয় এবাৰ দুবাৰ ভুল হ'ব তাৰপিছত আহি যাব নিজে আমিওতো মানে শিকা নাছিলো দেখোতে দেখোতে আহি গৈছে মানুহে চেষ্টা কৰিলে নজনা কাম একোৱে নাই অৱশ্যে বহুত পুৰুষে বনায় আমাৰ হাজবেণ্ডেও বনায় হয় আপোনাৰ হাজবেণ্ডে বনায় হয় গতিকে সকলোৱে বনাব পাৰে বনোৱাত কোনো মানে আপত্তিও নাই বা লাজ কৰিবও নালাগে যে মহিলা সমানে হয় গতিকে সকলোৱে বনাই খাওঁ কিন্তু মোৰ বনোৱা অভ্যাসটো কম খোৱা অভ্যাসটো আছে গতিকে মইও ঘৰত ট্ৰাই কৰি চাম বনাবৰ কাৰণে আৰু কিমান টাইম লাগিব আৰু হ'বই আৰু হ'লে পিয়াজিটো অলপ সময় লয় আৰু মানে সিজোতে অলপ টাইম লাগে সময় লয় মানে বাহিৰখিনি হ'লে মানে ভিতৰ পিনে কেঁচাই থাকে বাইদেউ মই আৰু এটা কথা জানিব বিচাৰো যিহেতু দৰ্শকে লাইভত চাই আছে আপুনি পিয়াজিটো হৈছে এনে হোৱা নাই আপুনি কেনেকে গম পাব মানে চাওক বাহিৰখিনি ধুনীয়াকে হৈ আছে কিন্তু ভিতৰখিনি হৈছে নে গমটো পোৱা নাযায় সেইকাৰণে মই এটা টেকনিক কৰিছো এই চাকুখনেৰে হয় এই চাকুখনেৰে এনেকে ফুটাই দিলে যদি বগা বগাটো লাগি আহি নাথাকে তেতিয়া মানে সিজি গৈছে আৰু চাওক আপোনালোকৰ চাওক সিজি গৈছে এইটো মানে টেকনিক আৰু মানে আপোনাৰ হাজবেণ্ডে খুব ধুনীয়া ট্ৰেইনিং দিছে হয় গতিকে আপোনালোকে চালে কেনেকে হৈছে নে হোৱা নাই আপোনালোকে চালে যে চাকু এখন ল'ব এই চাকুৱে দি আপোনালোকে খুচি দিব খুচি আহি যদি মানে মাজত কি লাগিব মানে বেচনটো লাগি আহিব ন হয় যদি নহয় বেচনটো লাগি আহিব বেচনটো লাগি আহিব আৰু যদি লাগি নাহে গম পাব যে হৈছে আপুনি নমাই দিব পাৰে আৰু খাব পাৰে অলৰেডি এইটো হৈ গ'ল আচ্ছা এইটো হৈ গ'ল ন এটা নমাই দিব হয় এই চাওক হৈ গ'ল মইতো টেষ্ট কৰিব আছে একেলগে টেষ্ট কৰিম পকৰি আৰু পিয়াজি যিহেতু আজি বনাব পিয়াজিটো হৈ গ'ল পকৰি বনাব বাকী আছে গতিকে পকৰিটো হ'লেই মই খাওঁকে আছো কিন্তু খুব ধুনীয়া সুন্দৰ হৈছে দেখোতে খুব ইন্টাৰেষ্ট বেছিকৈ মই টেষ্ট কৰি চাম শেষত আপোনালোকক মই জনামেই ভাল লাগিলেও জনাম বেয়া লাগিলেও জনাম সেইমতে আপোনালোকে
বনাব ঘৰত চাব এবাৰ মই আমাৰ পকৰি পিয়াজিটো হৈ গ'ল এতিয়া পিয়াজি পকৰি বনাব হয় এতিয়া পকৰিটো বনাই আছো চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিঅ' ইয়াতে আচলতে কি কি দিছে ইয়াত আপোনাৰ বন্ধাকবি জলকীয়া আৰু পিঁয়াজ আপোনাৰ কি কয় নিমখ অকমান হালধি এয়া চিম্পুল মানে নিমখ জলকীয়া পিঁয়াজ হালধি আৰু বন্ধাকবি দিছো বন্ধাকবি কিছুমানে দিয়ে কিছুমানে নিদিয়ে নিদিয়ে আৰু জলকীয়া সোৱাদ আপোনালোকে যিখিনি খাব পাৰে আৰু নিমখটো সোৱাদ অনুসৰি দিলে হ'ল কাৰণ বাচ্ছাবিলাকে খাই যিহেতু আমি দোকানত বেছি জলকীয়া নিদিওঁ দোকানত আচলতে কোনটো বেছি বিক্ৰী হয় পকৰি পিয়াজি বা চিঙৰা আমাৰ বেছি আপোনাৰ কাষ্টমাৰ আছে আমাৰ পিয়াজিত পকৰিৰো আছে গোটেইকেইটা আইটেম যায়ে আৰু চিঙৰা আপোনালোকে সম্পূৰ্ণ ভিডিঅ' আপোনালোকে নিজৰ ঘৰত বনাব একো টান নহয় আপোনালোকে চালে একে সহজ আপোনালোকে নিজে বেছি আমাৰ পিয়াজিৰ কাষ্টমাৰ বেছি মই পিয়াজিটো ওলোটাই দিছো ভালকে শিকিব লাগিব শিকিব লাগিব আপোনালোকে চাই আছে চাই থাকক ধুনীয়াকে তেতিয়া আপুনি যদি ইচ্ছা কৰে ঘৰতো বনাব পাৰিব তেনেকে আপুনি কিবা ক'ব বিচাৰিব বাইদেউ এই চান্সতে আপুনি কিবা অৰুণোদয় অসমৰ চানডে কিচেনৰ অনুষ্ঠানত দৰ্শকক কিবা ক'ব বিচাৰিব নেকি মই এতিয়া কম আপোনালোকৰ মই যিটো বনাইছো ঘৰতো একবাৰ বনাই চাই খাব কেনেকুৱা টেষ্ট লাগে আৰু আপোনালোকেও পাৰিলে আমাৰ এই অৰুণোদয় অসম 24 লাইফৰ যিটো চানডে কিচেন প্ৰগ্ৰেম কৰিছে সেইটোত পাৰিলে আপোনালোকে আহিব বাইদেউ যিহেতু ক'লে আমাৰ এই অনুষ্ঠানটো আজি বহুত দিনৰ পৰা চলি আছে চানডে কিচেন আমি প্ৰত্যেক চানডে আমি 6টা বজাত এই অনুষ্ঠানটো আমি টেলিকাষ্ট কৰোঁ আপোনালোকে চাবলৈ নাপাহৰিব আপোনালোকে অৰুণোদয় অসম 24/7 চাৰ্চ কৰিলে আপোনালোকে মোবাইলতে পাব মোবাইলত চাব পাৰিব আৰু যদি কোনোবাই আপোনালোকে আহিব বিচাৰে আমাৰ ষ্টুডিঅ'ত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে তেতিয়াহ'লে আমাৰ কণ্টেক্ট নাম্বাৰটো আমি কৈ আছো 9706957080 এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ বা ফোন কৰিব পাৰে মই নাম্বাৰটো আৰু এবাৰ কৈ দিছো 9706957080 এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকে আহক এই অনুষ্ঠানটোত ভাগ লওক দৰ্শকে চাই ভাল পায় গতিকে সকলো মানুহে সকলো টেষ্ট বেলেগ বেলেগ খাব বিচাৰে বা চাব বিচাৰে গতিকে আমাৰ এই অনুষ্ঠানত বিভিন্ন মহিলা আহি বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰি আপোনালোকক দেখুৱাইছে যেনেকে আজি বাইদেউ আহিছে পিয়াজি পকৰি বনাই দিয়ে আপোনালোকক লাইভত আমি দেখুৱাই আছো আপোনালোকে চাই থাকিব আপোনালোকে আহক ধুনীয়া সুন্দৰ এটা অনুষ্ঠান আপোনালোকে উপভোগ কৰক আৰু বহুত মানে মাইকী মানুহে বহুত বস্তু বনাব জানে কিন্তু নিজৰ প্ৰতিভাবিলাক দেখুৱাব নোৱাৰে ইয়াত আহি ইয়াৰ মানে এইটো চেনেলৰ যোগেদি আপোনালোকে ৰাইজক দেখুৱাই দিয়ক আপোনালোকে কি বনাব পাৰে সেইটোৱে আৰু মানে আপোনালোকক দেখিলে আমাৰো বনাব ইচ্ছা যায় কিন্তু আমি বনাব নাজানো মানে নিমখ বেছি হ'ব কেতিয়াবা জলকীয়া বেছি হৈ যাব মানুহে খাই টেষ্ট নাপাব নাই এইটো কৰিব পাৰে একো নাই মানুহ এবাৰেই ভুল হয় এবাৰ দুবাৰ ভুল হ'ব তাৰপিছত আহি যাব নিজে আমিওতো মানে শিকা নাছিলো দেখোতে আহি গৈছে মানুহে চেষ্টা কৰিলে নজনা কাম একোৱে নাই অৱশ্যে বহুত পুৰুষে বনাই আমাৰ হাজবেণ্ডেও বনাই হয় আপোনাৰ হাজবেণ্ডে বনাই হয় গতিকে সকলোৱে বনাব পাৰে বনোৱাত কোনো মানে আপত্তিও নাই বা লাজ কৰিবও নালাগে যে মহিলা সমানে হয় গতিকে সকলোৱে বনাই খাওঁ কিন্তু মোৰ বনোৱা অভ্যাসটো কম খোৱা অভ্যাসটো আছে গতিকে মইও ঘৰত ট্ৰাই কৰি চাম বনাবৰ কাৰণে আৰু কিমান টাইম লাগিব আৰু হ'বই আৰু হ'লে পিয়াজিটো অলপ সময় লয় আৰু মানে সিজোতে অলপ টাইম লাগে সময় লয় মানে বাহিৰখিনি হ'লে মানে ভিতৰ পিনে কেঁচাই থাকে বাইদেউ মই আৰু এটা কথা জানিব বিচাৰো যিহেতু দৰ্শকে লাইভত চাই আছে আপুনি পিয়াজিটো হৈছে এনে হোৱা নাই আপুনি কেনেকে গম পাব মানে চাওক বাহিৰখিনি ধুনীয়াকে হৈ আছে কিন্তু ভিতৰখিনি হৈছে নে গমটো পোৱা নাযায় সেইকাৰণে মই এটা টেকনিক কৰিছো এই চাকুখনেৰে হয় এই চাকুখনেৰে এনেকে ফুটাই দিলে যদি বগা বগাটো লাগি আহি নাথাকে তেতিয়া মানে সিজি গৈছে আৰু চাওক আপোনালোকৰ চাওক সিজি গৈছে এইটো মানে টেকনিক আৰু
মানে আপোনাৰ হাজবেণ্ডে খুব ধুনীয়া ট্ৰেইনিং দিছে আচলতে। হয় গতিকে আপোনালোকে চালে কেনেকে হৈছে নে হোৱা নাই আপোনালোকে চালে যে চাকু এখন ল'ব, এই চাকুৱে দি আপোনালোকে খুচি দিব, খুচি আহি যদি মানে মাজত কি লাগিব, মানে বেচনটো লাগি আহিব ন, বেচনটো হয় যদি নহয় বেচনটো লাগি আহিব আৰু বেচনটো লাগি আহিব, আৰু যদি লাগি নাহে গম পাব যে এইটো হৈছে, আপুনি নমাই দিব পাৰে আৰু খাব পাৰে। অলৰেডি এইটো হৈ গ'ল। আচ্ছা, এইটো হৈ গ'ল ন, হয় এটা নমাই দিব। হয় এই চাওক হৈ গ'ল। মইতো টেষ্ট কৰিব আছে, একেলগে টেষ্ট কৰিম পকৰি আৰু পিয়াজি, যিহেতু আজি বনাব। পিয়াজিটো হৈ গ'ল, পকৰি বনাব বাকী আছে। গতিকে পকৰিটো হ'লেই মই খাওঁকে আছো, কিন্তু খুব ধুনীয়া সুন্দৰ হৈছে, দেখোতে খুব ইন্টাৰেষ্ট বেছি। মই টেষ্ট কৰি চাম শেষত, আপোনালোকক মই জনামেই, ভাল লাগিলেও জনাম, বেয়া লাগিলেও জনাম। সেইমতে আপোনালোকে বনাব, ঘৰত খাব। এবাৰ মই আমাৰ পকৰি পিয়াজিটো হৈ গ'ল, এতিয়া পিয়াজি পকৰি বনাব। হয় এতিয়া পকৰিটো বনাই আছো, চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'। ইয়াতে আচলতে কি কি দিছে? ইয়াত আপোনাৰ বন্ধাকবি, জলকীয়া আৰু পিঁয়াজ, আপোনাৰ কি কয় নিমখ, অকমান হালধি, চিম্পুল। মানে নিমখ, জলকীয়া, পিঁয়াজ, হালধি আৰু বন্ধাকবি দিছো। বন্ধাকবি কিছুমানে দিয়ে, কিছুমানে নিদিয়ে। নিদিয়ে আৰু জলকীয়া সোৱাদ আপোনালোকে যিখিনি খাব পাৰে আৰু নিমখটো সোৱাদ অনুসৰি দিলে হ'ল, কাৰণ বাচ্ছাবিলাকে খাই যিহেতু, আমি দোকানত বেছি জলকীয়া নিদিওঁ। দোকানত আচলতে কোনটো বেছি বিক্ৰী হয়, পকৰি, পিয়াজি বা চিঙৰা? আমাৰ বেছি আপোনাৰ কাষ্টমাৰ আছে আমাৰ পিয়াজিৰ, পকৰিৰো আছে, গোটেইকেইটা আইটেম যায়ে আৰু। চিঙৰা চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিঅ', আপোনালোকে নিজেও ঘৰত বনাব, একো টান নহয়, আপোনালোকে চালে একে সহজ, আপোনালোকে নিজে। বেছি আমাৰ পিয়াজিৰ কাষ্টমাৰ বেছি। এয়া চাই আছে আপোনালোকে, ধুনীয়া সুন্দৰ পকৰি বনাই আছে, আপোনালোকে ঘৰতো বনাব পাৰে। আপোনালোকে পকৰি যে দোকানত বনাই, আচলতে পকৰি 10 টকা পিছত কেইটা দিয়ে? কিবা হিচাপ আছে নেকি? 10 টকাত কেইটা দিয়ে আপোনালোকে? 10 টকাত 11টা 12টা। বহুত দিয়ে ন? 10 টকাত 11টা 12টা আপোনালোকে পকৰি খাব, আপোনালোকে দোকানত আহিব, পেট ভৰি যাব আপোনালোকৰ। চাহ একাপৰ লগত পকৰি 10 টকাত খাই দিব, আপোনালোকৰ পেট ভৰি যাব। নে কি বাইদেউ? হয়। গতিকে আপুনি কন্টেক্ট নাম্বাৰটো আরেকবার দিব পাৰে এই চান্সত। আৰু দোকানখনৰ এড্ৰেছটো আপুনি দি দিব পাৰে। হয়, দোকানখন আছে আপোনাৰ ডিপে কালিপাৰা। নাম্বাৰটো কৈ দিয়ক। হয়, 8761961131। আৰু এবাৰ কৈ দিয়ক। 8761961131। গতিকে এই নম্বৰত আপোনালোকে বাইদেউ কন্টেক্ট কৰিলে পাব। দোকানত যদি আহিব বিচাৰে দোকানত আহিব পাৰে, আৰু যদি অৰ্ডাৰ ল'ব বিচাৰে এই নম্বৰত কন্টেক্ট কৰিলে আপোনালোকক ঘৰত দি আহিব, আপোনালোকে ধুনীয়াকে খাব পাৰিব। আৰু বাইদেউৰ হাজবেণ্ডেও খুব সুন্দৰ বনায়। আমি এইটোতে চানডে কিচেনৰ অনুষ্ঠানতে তেখেতৰ হাজবেণ্ডৰো কিছু দৃশ্য আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম। গতিকে এতিয়া চাই থাকক সম্পূৰ্ণ ভিডিঅ'টি। এই পকৰি বনাই আছে, এই পকৰি বনোৱা শেষ হোৱাৰ লগে লগে মই টেষ্ট কৰি চাম, আপোনালোকক দেখুৱাম যে কেনেকুৱা, ভাল হৈছে নে বেয়া হৈছে। ভাল হৈছে যদিও কম, বেয়া হৈছে যদি কম, মই টেষ্ট কৰাৰ পিছতে আচলতে গম পাম। পিয়াজিটো কেনেকে হয় আমি আপুনি প্ৰুফ দেখালে, পকৰিটো কেনেকে হয় কেনেকে গম পাব? পকৰিটো মানে আন্দাজত গম পাম আৰু, হয়, যিহেতু এইটো সৰু বস্তু। চাই আছে আপোনালোকে? মালপোৱা বনালে এনেকুৱা মানে ইটো টেকনিক কৰিয়ে মই চাই লওঁ, মানে খুচি দিলে যিটো মানে যিটো বস্তু অলপ ডাঙৰকে বনাই সেইটো টেষ্ট কৰিব লাগে। বাহিৰৰ খিনি ধুনীয়াকে হয় ন, ভিতৰৰ খিনি মানে সিজি নাহে, সেইকাৰণে চাকু দি মানে চাকু আগটো খুচি দিলে মানে যদি সিজা নাই বগা বগা মানে আটাটো লাগি আহিব, আৰু যদি মানে সিজিছে এনেকুৱা ধুনীয়া চফা। খুব সুন্দৰ হেৰি দেখালে আপুনি, মানে হৈছে নে হোৱা নাই টেষ্ট কৰা বস্তুটো খুব ভাল লাগিলে, আপোনালোকে চাব পাৰে। মানে কিছুমানে ভাবে কি বাহিৰ খিনি হৈছে ভিতৰৰ পিনেও হৈছে, কিন্তু কেতিয়াবা ভিতৰৰ পিনে নিসিজে, মানে কেঁচাই থাকে, সেইকাৰণে এইটো টেকনিক ওলাই লৈছো আৰু। আৰু কিবা ক'ব বিচাৰিব এইটো চান্সতে দৰ্শকক? আপোনাৰ হাজবেণ্ডৰ কথা অলপ কওক, তেতিয়া হাজবেণ্ডে চাই ভাল পাব, যেতিয়া আহিব, নহলে ক'ব যে মোৰ কথা অলপ কৈ দিয়ক, কি বনাব জানে হাজবেণ্ডে? মই হাজবেণ্ডৰ পৰা শিকিছো অলৰেডি, মোৰ হাজবেণ্ডে গোটেইখিনি বনাব জানে। আপোনালোকে তেওঁ মানে বনোৱাত বহুত পাকৈত হয়, তেওঁ যেনেকুৱা ধৰণৰ যি বস্তু বনাব তেনেকুৱা বনাই দিব।
আমাৰ কালিপাৰা ডিপিয়াত দোকান এখন আছে, তাতে আমি দুইজনে মানে লাগি যাওঁ, দুইজনে সমানে কষ্ট কৰো। এনেকে আমি ঘৰখন চলাই আছো। ছোৱালীজনী, মোৰ এজনী ছোৱালীও আছে, ছোৱালীজনীকো পঢ়ুৱাই আছো। এয়া আৰু তেওঁ জানে চবখিনি ফাষ্ট ফুড বা ধুনীয়া চিকেন বনাই, মটন বনাই, গোটেইখিনি বনাব জানে আৰু। এয়া আছিলে এখেতসকলৰ সুখৰ সংসাৰ। আৰু আপোনালোকে যদি কেতিয়াবা ধৰি লওক মানে চিকেন টিকেন বনাবৰ কাৰণে অৰ্ডাৰ দিব বিচাৰে, দিব পাৰে সেইটো নাম্বাৰতে আমাৰ দোকানত, বা মাংস মটন বনাব লাগিলেও বনাই দিব, আগতীয়াকৈ জনাই দিলে হ'ল আৰু। এয়া আছিলে এখেতসকলৰ সুখৰ সংসাৰ। হাজবেণ্ড ৱাইফ আৰু সৰু ছোৱালী এজনী আছে। তেখেতসকলে সৰু এখন চাহৰ দোকান, যেনেকে আগতে মই ক'লো, সৰু চাহৰ দোকান এখন সংসাৰখন চলি আছে। গতিকে এনেকুৱা ব্যক্তিক আচলতে আমি অলপ সন্মান দিব লাগে আৰু উৎসাহ দিব লাগে, যাতে তেখেতসকলে আৰু উৎসাহ পায়, দিনক দিনে উন্নতি পথত আগবাঢ়ি যায়। আমাৰ অৰুণোদয় অসমৰ তৰফৰ পৰা তেখেতসকলক আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছো। আৰু মই এই সুযোগতে কম, আমি বহুতে মানে কওঁ আমি নিবনুৱা সমস্যা আমি নিবনুৱা সমস্যা আমি নিজে নিজে দূৰ কৰিব লাগিব। অকল মানে চৰকাৰী চাকৰি বিচাৰিলে নহব। আমি আমি কৰ্মত লাজ কৰিব নালাগে, বেয়া কাম কৰিব নালাগে, খালি আমি যিকোনো কৰ্মতে আগবাঢ়ি যাব লাগে। যেনেকুৱাকৈ আমি আজি মানে চাহৰ দোকান এখন দি আমি সৰু পৰিয়াল এটা ধুনীয়াকৈ চলিছো। আপোনালোকেও যদিও কোনোবা এনেকে ঘৰত এনেকে বহি আছে, লাজ কৰিব নোৱাৰে, আমাৰ দৰে ওলাই আহক, কৰ্মত কোনো লাজ নাই। সেইটোৱে আৰু। শুনিলে খুব সুন্দৰ কথা কৈছে, কৰ্মত কোনো লাজ কৰিব নালাগে, কৰ্ম সকলোৰে সমান। গতিকে চোৰ ডকাইত বেয়া কাম কৰিব নালাগে, আপুনি উচিত কাম কৰি আপুনি সংসাৰখন আগবঢ়াই নিব পাৰে আৰু ঘৰখন চলাব পাৰে। আৰু আজিকালি অকল যে মানে হাজবেণ্ডে মানে উপাৰ্জন কৰিব, ৱাইফে বহিব, এনেকুৱা নহয়। আজিকালি হাজবেণ্ড ৱাইফ সমানে অধিকাৰ, সমানে কৰ্ম কৰি যাব পাৰে, তেতিয়া মানে সংসাৰখন চলাই নিয়াত সহায় হয় আৰু। খুব সুন্দৰ কথা কৈছে আচলতে। সকলো এইটোতো হ'ব বেছি টাইম 2 মিনিট মান লাগিব আৰু। পকৰি বনালে কিন্তু সুন্দৰ চেণ্ট ওলাই আৰু। পকৰি হৈয়ে গ'ল। মই আপোনালোকক ক'ব পাৰিছো, ইয়াত নৰসিংহৰ পাতো দিব পাৰি। নৰসিংহৰ পাতটো দিলে মানে খায়ো টেষ্ট লাগে আৰু চেণ্টটো ধুনীয়া হয়। অলৰেডি আমাৰ হৈ গ'ল। হয়, নুমাব পাৰিব। এই চব পকৰি হৈ গ'ল। এতিয়া মই টেষ্ট কৰাহে বাকী। টেষ্ট কৰি চাম এতিয়া কেনেকুৱা লাগিছে, আপোনালোকক জনাম। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাইছে যেতিয়া আপোনালোকে নিজৰ ঘৰত বনাই খাওক। দোকানত কিনি নিয়াতকৈ আপুনি ঘৰত বনাই খালে বেছি টেষ্ট হয়, নে কি বাইদেউ? সেনেকে ক'লে বাইদেউ বেয়া পাব, মানে কাষ্টমাৰ মাৰা যাব। নাই। মানে এইটো ঠাণ্ডা দিনত খাব বেছি টেষ্টি, বৰষুণ দিলে। হৈ গ'ল, আপোনালোকে চাই আছে। এতিয়া মই টেষ্ট কৰিম পকৰি আৰু পিঁয়াজি, আপোনালোকক জনাম কেনেকুৱা লাগিছে। আপোনালোকে ঘৰতো বনাব, আৰামছে ধুনীয়াকে খাব পাৰিব। আৰু যদি ঘৰত নবনায়, বাইদেৱে আপোনালোকক নাম্বাৰটো দিছে, সেই নাম্বাৰত কণ্টেক্ট কৰিব, লগে লগে আপোনাৰ ঘৰত পাই যাব পকৰি, পিঁয়াজি, যি অৰ্ডাৰ দিয়ে মানে, নেকি? পকৰি, পিঁয়াজি, চিংৰা, আলু চপ, কিবা আৰু ব্ৰেড চপ, সকলো বস্তু পাব। বাইদেউ খুব সুন্দৰ ধুনীয়াকে বনায়, আমি নিজেও গৈছো, দোকানত খাইছো খুব টেষ্ট। সেইটো কাৰণে বাইদেউক আজি আমি ষ্টুডিঅ'ত চানডে কিটচেনত আমন্ত্ৰণ কৰি আনিছো, মানে ৰিয়েল বস্তু আপোনালোকক দেখাবৰ কাৰণে। এতিয়া মই টেষ্ট কৰি চাম, আহক। এয়া চাওক, মই এতিয়া টেষ্ট কৰি চাম, এই বাইদেউ দিব মোক। টেষ্ট কৰি আপোনালোকক জনাই আছো কেনেকুৱা লাগিছে। কিন্তু পিঁয়াজিটো খাই টেষ্ট লাগিব, কিন্তু পকৰিটো এতিয়া হৈছে নহয়, গৰম আছে, গতিকে টেষ্ট কৰি চাম। একেলগে দিয়া, একেলগে দুটা দিলে হ'ল। এই মই টেষ্ট কৰি আছো। প্ৰথমতে মই পিঁয়াজিটো টেষ্ট কৰিম। ইয়াৰ লগত চাটনি বা মানে চচ হ'লে বহুত ভাল লাগে খাই। খুব সুন্দৰ টেষ্ট। মই দোকানতো খাইছো, মই আগতে কৈছো বাইদেউহঁতৰ দোকানত মই মাজে মাজে যাওঁ, খাওঁ, খুব টেষ্ট। যিটো খুব ধুনীয়া হৈছে টেষ্ট, কিন্তু চাটনি অলপ দিলে আৰু টেষ্টি হ'লে হয়। গতিকে চাটনিটো দিয়া নাই, তথাপি খুব ধুনীয়া হৈছে, ভাল হৈছে, খুব সুন্দৰ। আপোনালোকে ঘৰত বনাব পাৰে। মানে পিঁয়াজ বেছি দিব লাগে। পিঁয়াজ লাগে, হয়।
পিঁয়াজিত একচুৱেলি পিঁয়াজে দিয়ে বনাব লাগে, কিছুমানে বন্ধাকবি দিয়ে, বন্ধাকবিটো দিলে সিমান ভাল নালাগে। গতিকে সুন্দৰ ধুনীয়াকৈ এতিয়া মই পকৰীটো টেষ্ট কৰিম। খুব সুন্দৰ হৈছে। মানে গৰম আছে যে গৰমৰ কাৰণে মানে খাব পৰা নাই। এয়া মই খাই আছো, আপোনালোকে ক'লোৱে খুব সুন্দৰ হৈছে, পুৰা মৰমৰীয়া হৈছে। হয়, মানে ভাজাটো খুব সুন্দৰ ভাজিছে। গতিকে আপোনালোকে ঘৰত বনাব। আৰু মই আগতে বাৰে বাৰে কৈছোঁ, বাইদেউৰ দোকান আছে, দোকানৰ কণ্টেক্ট নাম্বাৰ আপোনালোকক দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব। বাৰু যিহেতু অনুষ্ঠানটো শেষ হ'বৰ সময় হ'ল, শেষবাৰৰ কাৰণে আপুনি কিবা ক'ব নেকি? মই এই সুযোগতে আপোনালোককো সকলো ৰাইজকে ধন্যবাদ জনাইছো। আৰু মই আগতে কৈছিলো, আপোনালোকৰ যদি মানে সময় সুবিধা মিলাই এই অনুষ্ঠানটোত আপোনালোকে ভাগ ল'ব পাৰে, নিজৰ নিজৰ প্ৰতিভাবিলাক দেখাই দিব পাৰে। সেইটোৱে, আৰু বহুত মহিলা আছে নিজৰ নিজৰ প্ৰতিভাবিলাক দেখুৱাব নোৱাৰে, যিহেতু আজিকালি মিডিয়াৰ যুগ। এই সুযোগতে আপোনালোকেও আহি নিজৰ নিজৰ প্ৰতিভাবিলাক দেখাই দিব। আজিকালি ল'ৰা ছোৱালী সমানে আগবাঢ়ি যাব লাগে। গতিকে আজিৰ অনুষ্ঠানটো শেষ হ'ল। মই টেষ্ট কৰিলোঁ, খুব ভাল লাগিলে। মই আগতে কৈছোঁ আপোনালোকে ঘৰত বনাব, খাব, বনাই আপোনালোকে যিহেতু আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চালে, কেনেকৈ বনাই অলৰেডি বাইদেৱে আপোনালোকক দেখুৱালে। গতিকে আজিৰ অনুষ্ঠানটো আমি ইমানতে সমাপ্ত কৰিম। আৰু যিহেতু আমাৰ এই চানডে কিচেনটো এক নতুন অনুষ্ঠান, মোটামুটি 2-3 মাহ হৈছে। গতিকে আপোনালোকে যদি আহিবৰ ইচ্ছা আছে, আপোনালোকে মই কণ্টেক্ট নাম্বাৰটো আৰেকবাৰ কৈ দিছোঁ, 9706957080। এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে, হোৱাটছআপ কৰিব পাৰে, আপোনালোকে আহিব পাৰে আমাৰ ষ্টুডিঅ'টো। গতিকে ইমানতে আজি আমাৰ এই অনুষ্ঠানটো সমাপ্ত কৰিছোঁ। আৰু বাইদেউ, আপুনি এই অশেষ কষ্ট কৰি সময় লছ কৰি দোকান বাদ দি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে, তাৰ কাৰণে আমি অৰুণোদয় অসমৰ চানডে কিচেনৰ অনুষ্ঠানৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ।